নমস্কাৰ সকলোকে আপাৰ আসামৰ সাইডে যেহেতু বানপানী হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুদিনমান আগত এটা পোষ্ট দিছিলে ফেচবুকত আৰু আজি মই সেই ফেচবুকৰ পোষ্টটোৱে আপোনালোকক দেখুৱাব বিচাৰোঁ আৰু জনাব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা সাহায্য পুঁজি থাকে, মানে যেতিয়াই আমাৰ দুৰ্যোগ হয়, যেতিয়াই আমাৰ সমস্যা হয়, সেই মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো মুখ্যমন্ত্ৰী সাহায্য পুঁজি থাকে সেই পুঁজি লৈ মানুহে টকা প্ৰেৰণ কৰে। মানে যি ঠাইত আপোনাৰ বানপানী হয় সেই ঠাইৰ মানুহেতো টকা দিব নোৱাৰে, তথাপিও এই যিবিলাক ঠাইৰ বানপানী নহয়, যিবিলাক মানুহে ভাবে যে মই সহায় কৰিব বিচাৰোঁ, সেই ব্যক্তিসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সেই সাহায্য পুঁজি লৈ টকা প্ৰেৰণ কৰে। চাওক, ইউটিউবাৰ বা ফেচবুকৰ কণ্টেণ্ট ক্ৰিয়েটাৰবিলাকে বা অন্যান্য চেলিব্ৰিটিবিলাকেতো সহায় কৰি আছে, কিন্তু কি হয়, যেতিয়া সম্পূৰ্ণৰূপে বানপানী শেষ হৈ যাব, মানে ভাল হ'ব আৰু পৰিস্থিতি, তাৰপিছত আমি গম পাম যে অৰ্থনৈতিকভাৱে সেই শিৱসাগৰ বা নাজিৰা সেই অঞ্চলসমূহ কিমান তললৈ নামি গৈছে। তো আৰু যিবিলাক ব্যক্তিৰ মৃত্যু হৈছে, যিবিলাক খেতি নষ্ট হৈছে, কিছুমান মানুহৰ গৰু ছাগলী, এইবিলাকতো আৰু কণ্টেণ্ট ক্ৰিয়েটাৰ ইউটিউবেতো দায়িত্ব ল'ব নোৱাৰে, তো সেইটো কাৰণে চৰকাৰৰ ফালৰ পৰা লোৱা হয়। কিন্তু যিটো লেভেলত বানপানী হৈছে, সেই লেভেলত বানপানী হোৱাৰ পিছত চৰকাৰ এখনে অকলে ইমান সহায় কৰাটো সম্ভৱ নহয়। তো সেইকাৰণে মুখ্যমন্ত্ৰী পুঁজিলৈ আপুনিও ধন প্ৰেৰণ কৰিব পাৰে আৰু সহায় কৰিব পাৰে দুৰ্যোগত পৰি থকা সেই ব্যক্তিসকলক। আপোনালোকক এখন পোষ্টাৰ শ্বেয়াৰ কৰিছোঁ, এই পোষ্টাৰখনত একাউণ্ট ডিটেইলছ আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ পুঁজি লৈ আপোনালোকে ধন প্ৰেৰণ কৰিব পাৰে। ইয়াত আপুনি কিমান টকা দিয়ে সেইটো ডাঙৰ কথা নহয়, 5 টকা দিব পাৰে, 10 টকা দিব পাৰে, 100 টকা দিব পাৰে। সহায়ত কোনো লাজ কৰিব নালাগে, সহায় কৰক আৰু পোষ্টাৰখন শ্বেয়াৰ কৰক।